হয়, ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি তেওঁলোকে হাতত লৈছে বা লৈ আছে। কৃষকসকলৰ বাবে বহু আঁচনি লৈ আছে, কিন্তু কৃষকসকলৰ বাবে অহা যিবোৰ আঁচনি আচলতে সেই আঁচনিবোৰ ফলপ্ৰসূ হৈছে নহয় যে স্থানীয় জনপ্ৰতিনিধি সাংসদ তেওঁলোকে আচলতে খবৰ লোৱা উচিত। বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণৰ কাম কৰিছে সেই তাৰ আচলতে সৰজমিন তদন্ত ND24 আমি কৰিব বিচাৰিছোঁ। আমি আজি উপস্থিত হৈছোঁ এই ডিগবৈ সমষ্টিৰ অন্তৰ্গত বৰজান বনগাঁৱত, আৰু ইয়াৰ প্ৰায় 10-12 বছৰৰ পৰা এনেদৰে পৰি আছে এটা অৰ্ধনিৰ্মিত আচলতে বুলি ক'ব লাগিব জলসিঞ্চন এটা আঁচনি। আৰু কৃষকসকলৰ বাবে এই আঁচনিৰ অধীনত জলসিঞ্চন এটা বিভাগৰ এটা প্ৰকল্প আচলতে ইয়াত নিৰ্মাণ কৰা হৈছিল, কিন্তু এনে অৰ্ধনিৰ্মিত অৱস্থাতে এই প্ৰকল্পটি এনে পৰি আছে। কেমেৰা পাৰ্চনে প্ৰথম ইয়াৰ সামগ্ৰী পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ। এইটো আচলতে এটা জলসিঞ্চন বিভাগৰ কৃষকসকলৰ আচলতে পথাৰত পানী দিয়া ব্যৱস্থাৰ বাবে তেওঁলোকে এটা এই হেৰিটো বনাইছিলে, প্ৰকল্পটো বনাইছিলে, কিন্তু বৰ্তমানো সেই প্ৰকল্পটি অৰ্ধনিৰ্মিত হৈ আছে। দেখিব পোৱা গৈছে যে ইয়াত ইলেক্ট্ৰিচিটি আচলতে বিদ্যুৎ দিয়াৰ কাৰণে যিটো ব্যৱস্থা সেই ব্যৱস্থা পৰ্যন্ত কৰিছিলে, কিন্তু তাৰপিছতো কিন্তু এই বস্তু হোৱা নাই। তো আমি তাৰপিছত পুনৰ দেখা যায় যে লক্ষাধিক টকাৰে নিৰ্মিত এটা জলসিঞ্চন বিভাগৰ এটা প্ৰকল্প। এই প্ৰকল্প কিন্তু প্ৰায় 10-12 বছৰ ধৰি এনেদৰে পৰি আছে, আৰু পথাৰৰ মাজে মাজে তেওঁলোকে টেপৰ ব্যৱস্থা কৰিছিল, যাৰ জৰিয়তে কৃষকসকলৰ খেতি পথাৰত পানী যোগান স্থানীয় যুৱক আছে। কি ক'বা, 10-12 বছৰ ধৰি এনে প্ৰকল্পটো পৰি আছে। আমি দেখিছোঁ পথাৰত টেপ পৰ্যন্ত লগোৱা আছে, কিন্তু কিয় ফলপ্ৰসূ নহ'লে? কৃষকে পানী পালে জানো? নাই, আমাৰ ইয়াত এতিয়া এইটো আঁচনিটো গঠন কৰা হ'ল 10-12 বছৰে হ'ল, কিন্তু এইটো অৰ্ধনিৰ্মিত অৱস্থাতে থাকি গ'ল। পথাৰত যিহেতু টেপৰ ব্যৱস্থা কৰিলে, কিন্তু খেতিয়কে কোনো ধৰণৰ পানী বা জলসিঞ্চনৰ আঁচনিসমূহৰ সুবিধা লাভ কৰিবলৈ সক্ষম নহ'ল। এতিয়া দেখিবলৈ পাই যে পথাৰ কেনেধৰণে শুকান হৈ পৰি আছে, কিন্তু বাম মাটিয়ে হয় এইসমূহ। কিন্তু জলসিঞ্চন ব্যৱস্থাটো কৰিছিলে চৰকাৰে, কিন্তু এই জলসিঞ্চন ব্যৱস্থাটো কোনো ধৰণৰ ফলপ্ৰসূ নহ'ল। খেতিয়কসকলে কোনো লাভৱান নহ'লে, তেওঁলোকে কোনো সা সুবিধা পাবলৈ সক্ষম নহ'লে। যিহেতু টেপ দিছে, পানী নাই, কৃষকসকলে কেনেদৰে পানী যোগাৰ কৰিলে? পানী এতিয়া কি কৰিব? এতিয়া বৰষুণ যদি হয় তেতিয়া খেতি কৰিব পাৰে, যদি বৰষুণ নাই খেতিও নাই। দেখিবলৈ পাইছে এতিয়া শুকানে, যেতিয়া বাৰিষা আহিব, বাৰিষাত এতিয়া পানী হয় নহয় কোনো ধৰণৰ সিদ্ধান্ত নহয়। যদি পানী হয় তেতিয়া কৃষকসকলে খেতি কৰিব, নহ'লে কৃষকসকলৰ খেতি নাই। সেনেকৈ বছৰটো পাৰ হৈ যায় তেওঁলোকৰ। চৰকাৰে এই ব্যৱস্থা কৰি দিছিলে, কিন্তু চৰকাৰে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।